চাওক আমি আজি লেখি শুনি দেখি বুজি যিখিনি দেখিছোঁ উজনি অসমৰ আপোনাৰ সকলোকেইটা চিটেই আজি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আহিব। আজি আপোনালোকৰ এই ৰাতিপুৱা 9:30 দিয়া সংবাদমেলত জৰিয়তে আজি আপোনাক অৱগত কৰালোঁ। আজি আমাৰ মাণ্ডলিক হিচাপে আজি ডিব্ৰুগড়ৰ এই নিৰ্বাচনী কাৰ্যালয়ৰ পৰাও এখন বিস্তাৰিতভাৱে উন্মোচন হ'ব। তাৰ বাবে মই আজি ডিব্ৰুগড়ৰ সাংবাদিক বন্ধুসকলক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ আৰু এই নিমন্ত্ৰণৰ দ্বাৰা আগন্তুক দিনত বিস্তাৰিতভাৱে আমি এখন বহল প্ৰচাৰৰ কাৰণে আমি সাংবাদিক বন্ধুসকলৰ দ্বাৰা যাতে বহল প্ৰচাৰিত হয় তাৰ কাৰণে আমি আহ্বান জনাই এই সাংবাদিক মেলখন আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ আছে সংবাদ মাধ্যমৰ সহপ্ৰভাৰক আমাৰ বিষ্ণু কোচ ডাঙৰীয়া, আমাৰ জিলাৰ সাধাৰণ সম্পাদক ভুৱন দত্ত ডাঙৰীয়া, আমাৰ এই সংকল্প পত্ৰখনৰ কমিটিখনত আমাৰ ভাস্কৰ পাপুকণ গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি যাম। সকলোকে নমস্কাৰ জনাইছোঁ আৰু এই সংবাদমেললৈ আদৰণি জনাইছোঁ। আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নিৰ্বাচনীয় সংকল্প পত্ৰখনি আমি এই কাৰ্যালয়ত উন্মোচন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আজি অনুষ্ঠানত আপোনালোকক সম্বোধন কৰিব আৰু এই সংকল্প পত্ৰখনৰ উন্মোচনৰ কাৰণে দায়িত্ব প্ৰদান কৰা আমাৰ অসম প্ৰদেশ বিজেপিয়ে মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া আৰু আমাৰ কাষতে আছে ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক ভুৱন দত্ত ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ভাস্কৰ বাপুকণ গগৈ ডাঙৰীয়া আৰু প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে এতিয়া 750 পাইছেগৈ যদিও এইটো 2000 মেগাৱাটৰ তাৰ পৰা অসমৰ যিটো অংশ এতিয়া পাবলৈ আৰম্ভ কৰিছে গ্ৰীডলৈ যাবগৈ এইটো NHPCৰ হওক যিয়ে হওক NTPCত যাবই লাগিব। এয়া আপুনি ধৰক এটা সংবাদ আপুনি কালেকশ্যন কৰিলে, কালেকশ্যন কৰি আপুনি সংবাদটো গুৱাহাটীলৈ পঠিয়াই দিয়ে, গুৱাহাটীত গোটেই বস্তুটো ফ্ৰেম কৰি আকৌ আপোনালৈ পঠিয়াই দিয়ে। ঠিক তেনেকৈ যিয়ে নহওক NTPCলৈ যাবই লাগিব। পুনেত যিটো কাৰ্যালয় হেডকোৱাৰ্টাৰ আছে তালৈ যাব, তাতহে কণ্ট্ৰল কৰে। কিন্তু আজিৰ ডেটত আমাৰ যিটো পলিচি আগত আছিল এইটো হয়, আমাৰ শক্তি প্ৰবাহিতটো হয়, কিন্তু পলিচি এডপ্ট কৰাটো আজিৰ ডেটত আমাৰ চৰকাৰে কিছু নিয়ম শিথিলতা কৰিলে। আমাৰ আজিৰ ডেটত যদি আমাৰ কাৰেণ্ট নাই, আমি যদি পাৱাৰ নাপাওঁ, আগৰ দিনত হ'লে বহুত কিছু ফৰ্মেলিটিজ আছিলে, কিন্তু আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ এই পলিচি এডপ্ট কৰি এই কথাটো এডজাষ্টমেণ্ট ছিষ্টেমত গোটেই কথাখিনি কৰা হৈছে। আৰু আমাৰ গেৰুকামুখৰ যিটো প্ৰজেক্ট আছে তাৰ পাছত যিটো MOU হৈছে, MOUত অসমে যিখিনি পাবলগীয়া আছে FOC হ'ব, ফ্ৰী অফ কষ্ট হ'ব আৰু অসমে কিনাৰ ক্ষেত্ৰতো ইয়াত কিছু শিথিলতা থাকিব, যিটো শিথিলতা আমাৰ এগ্ৰিমেণ্টৰ লগত আছিলে সেইধৰণে এটা ব্যৱস্থা হ'ব। আৰু মই আপোনালোকক এই পত্ৰৰ যোগেৰে যি ব্যৱস্থা কৰিছে তাৰ ভিতৰত মই বিভাগীয় মন্ত্ৰী হিচাপে আপোনালোকক কৈছোঁ, বিদ্যুতৰ ক্ষেত্ৰত আমি আৰু বহুত মডাৰ্ণাইজেশ্যন কৰাৰ ব্যৱস্থা হাতত লৈছোঁ। এই মডাৰ্ণাইজেশ্যন ব্যৱস্থা আৰু বিদ্যুতৰ নাটনি এই দুইটা বস্তু দূৰীকৰণ কৰাৰ ক্ষেত্ৰত 3200 মেগাৱাটৰ যিটো চাপৰত আমাৰ প্ৰজেক্ট হ'ব, আমাৰ মেচিন আহি গৈছে আৰু অতি সোনকালে আমাৰ এই প্ৰজেক্ট হোৱাৰ পাছত আমি ৰাইজক এটা যথেষ্ট পৰিমাণে আমি পাৱাৰ দিয়াৰ এটা ব্যৱস্থা কৰিব পাৰিম। যিহেতু আমাৰ উদ্যোগীকৰণ কৰাৰ ক্ষেত্ৰত আমি এটা বিশেষ ভূমিকা আমি হাতত লৈছোঁ। উদ্যোগীকৰণৰ ব্যৱস্থাত বিদ্যুৎ আৰু উদ্যোগীকৰণ মুদ্ৰাটো ইপিঠি আৰু সিপিঠি, সেইকাৰণে মই ভাবিছোঁ এই ব্যৱস্থা এটা যথেষ্টখিনি হ'ব। আৰু এই সংকল্প পত্ৰখনৰ জৰিয়তে যিখিনি বস্তু দিছোঁ
তাৰতে এই বছৰৰ ভিতৰতে আমি আপ্ৰাণ চেষ্টা কৰিম। আজি ডিব্ৰুগড় সাংবাদিক বন্ধুসকলক কৈছোঁ যে অতি সোনকালে আমি এডোখৰ জেগা চাই হাইকোৰ্টৰ বেঞ্চটো অতি সোনকালে শীঘ্ৰে যদি আমি ইয়ালৈ আনিব পাৰোঁ, তেতিয়াহ'লে ডিব্ৰুগড়ৰ ৰাইজে, ডিব্ৰুগড় আৰু উজনি অসমৰ ৰাইজে গুৱাহাটীলৈ নাইট ছুপাৰত গৈ কাগজ পত্ৰ জমা দিয়া, হাইকোৰ্টত তেওঁলোকে কেছ খেলা ইত্যাদি দূৰীকৰণ হ'লে উজনি অসমৰ ৰাইজৰ যথেষ্টখিনি উপকাৰ হ'ব বুলি আজি এই সংবাদ মেলৰ জৰিয়তে মই ৰাইজক অৱগত কৰালোঁ। ধন্যবাদ। আপোনাৰ প্ৰায় 2 লাখ লোকক ADR-ৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণে চাকৰি দিয়াৰ এটা ব্যৱস্থা হাতত লোৱা হৈছে, যে 2 লাখ অলৰেডি 1 লাখ চাকৰি দিম বুলি কোৱাৰ পাছত আমি 1,56,000 চাকৰি দিয়া হৈছিল আৰু এতিয়া 2 লাখ বুলি কৈছোঁ। আগন্তুক বছৰত আমি প্ৰায় 2 লাখ লোকক আমি চৰকাৰী চাকৰি বিভিন্ন পদত দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু CM ট্ৰিপুলৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিক আমাৰ যি আঁচনি কৰা হৈছে, এই আঁচনিৰ জৰিয়তে আমি ৰাইজৰ মাজলৈ বিভিন্ন আঁচনি লৈ যোৱাৰ কাৰণে CM ট্ৰিপুলৰ পৰা আমাৰ ব্যৱস্থা কৰা হৈছে। আৰু মই বাকী গোটেইখিনি বৰ দীঘলীয়াকৈ মই আপোনালোকক ক'ব খোজা নাই। মই আপোনালোকক এই পত্ৰখন দি দিম, আপোনালোকে এই গোটেইখিনি এনালিচিছ কৰিব পাৰিব। মই বিশেষকৈ ডিব্ৰুগড়ত আপোনালোকৰ এটা ঐতিহাসিক কথা হৈছে যে ডিব্ৰুগড়ত আমাৰ এটা হাইকোৰ্টৰ বেঞ্চ অতি সোনকালে এটা ডিব্ৰুগড় হাইকোৰ্টৰ বেঞ্চ এখন হ'ব, এই কথাটো আপোনালোকৰ আগত ক'লোঁ। আৰু যিটো আমাৰ এয়াৰপৰ্টটো আমাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে। অতি সোনকালে আমাৰ এইখনো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ কাৰণে ব্যৱস্থা হ'ব। আৰু মই বহুতকেইটা আমাৰ ইয়াত আছে, সেইখিনিৰ ভিতৰতে মই এইকেইটা কথাৰে আপোনালোকক আৰম্ভ কৰিছোঁ। আৰু আগন্তুক দিনত আজি আমাৰ মাণ্ডলিকভাৱে আমাৰ ডিব্ৰুগড়ৰ এই নিৰ্বাচনী কাৰ্যালয়ৰ পৰা আমি বিভিন্ন ধৰণেৰে আমাৰ যিখিনি আঁচনি গ্ৰহণ কৰা হৈছে আৰু যিখিনি সংকল্প কৰা হৈছে, এই সংকল্পখিনিৰ ভিতৰত বিশেষভাৱে গুৰুত্ব দি আমাৰ যিটো বেদখলমুক্ত আৰু নিৰ্বাচনী ইস্তাহাৰত কৰা হৈছে, সেইটো নিশ্চয় আগন্তুক দিনত এটা পদক্ষেপ হ'ব। আৰু আমাৰ বিদ্যুতৰ ক্ষেত্ৰত আমাৰ যিটো ডিমাণ্ড আছে, আজিৰ ডেটত আমি আনৰ ওচৰত হাত পাতি থকা ব্যৱস্থা হৈছে, সেই ব্যৱস্থা আজি এই সংকল্প পত্ৰৰ যোগেদি 3,200 যিটো আমাৰ বৈদ্যুতিক উৎপাদনৰ ব্যৱস্থা হাতত লোৱা হৈছে, এই ব্যৱস্থা ল'লে আমাৰ অহা 35 চনলৈকে এই ব্যৱস্থাৰ জৰিয়তে আমি অসমত আমি ছেল্ফ ৰিলায়েঞ্চ হ'ব পৰা এটা ব্যৱস্থা আমাৰ হ'ব। এইখিনি কথাৰে পুনৰবাৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ। আৰু এই সংকল্প পত্ৰখন আজি আমাৰ যি গুৱাহাটীত আমি আমাৰ ৰাজ্যিক কাৰ্যালয়ত ইয়াক উন্মোচন কৰা হৈছিল, সংকল্প পত্ৰখন প্ৰস্তাৱিত কৰা হৈছিল। আৰু তাৰে অংশ বিশেষ হিচাপে আজি আমাৰ মাণ্ডলিক হিচাপে আজি আপোনালোকৰ ইয়াত আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে আজি আমাৰ এই কাৰ্যালয়ৰ পৰা উন্মোচন কৰিলোঁ। ধন্যবাদ। ব্যক্তি আছে আৰু সকলোকে শুভেচ্ছা জনাই আজি এই সংকল্প পত্ৰখনৰ মই যি আমাৰ 21টা পইণ্ট আছে, 31টা পইণ্ট আছে, সেইখিনি মই মাত্ৰ আপোনাৰ হেডলাইন কেইটা মই আপোনাক পঢ়ি দিছোঁ। বাকীখিনি আপোনালোকক আমি বিতৰণ কৰি দিম। আৰু মই ভাবোঁ যে সেইখিনিৰে নিশ্চয় এটা আগন্তুক দিনত এটা আমাৰ চৰকাৰখনৰ যি ব্যৱস্থা আমি গ্ৰামাঞ্চলত আৰু চহৰীয়া অঞ্চলত আৰু সামগ্ৰিকভাৱে অসমৰ উন্নয়নৰ কথা চিন্তা কৰি এই সংকল্প পত্ৰখনক আমি এটা বিশেষ ব্যৱস্থা হাতত লৈছোঁ। আমাৰ 1 নম্বৰত আছে বেদখলমুক্ত। আমি বেদখলমুক্তটো আজিৰ ডেটত
যি আমাৰ চৰকাৰৰ এটা প্ৰতিজ্ঞা আছিল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰতিজ্ঞা আছিল, যি অলৰেডি আমি 1.5 লাখ বিঘা মাটি আমি বেদখলমুক্ত কৰিছোঁ আৰু আগন্তুক দিনত আমি কিমান বেদখলমুক্ত কৰিম এই আপোনাৰ সংকল্প পত্ৰখনত আমাৰ বিস্তাৰিতভাৱে দিয়া আছে। নিশ্চয় আপোনালোকে এই বিষয়টো আপোনালোকে সুন্দৰভাৱে গম পাব। আমাৰ 2 নম্বৰ হ'ল 6ষ্ঠ অনুসূচিত অধ্যায়ৰ জনজাতি লোকসকলৰ সম নাগৰিক সমহিতা UCC বুলি যিটো ইউনাইটেড চিভিল কোড যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ ওপৰত যথেষ্ট গুৰুত্ব সহকাৰে এটা ব্যৱস্থা হাতত লোৱাৰ কাম কৰিছে। আৰু আন্তঃগাঁথনিক 3 নম্বৰত হ'ল আন্তঃগাঁথনিক বিনিয়োগৰ ক্ষেত্ৰত প্ৰায় 5 লাখ কোটি টকাৰে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছে অসমখনৰ কাৰণে। আৰু এইটো এটা সাংঘাতিক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আমাৰ আগন্তুক দিনত নিশ্চয় আমাৰ যাতায়াতৰ ক্ষেত্ৰত সামুদ্ৰিক যাতায়াত, নদী যাতায়াতৰ ক্ষেত্ৰতে হওক বা আকাশী যাতায়াতৰ পথতে হওক বা আমাৰ পথ পৰিবহণৰ ক্ষেত্ৰতে হওক, এই বিকাশত নিশ্চয় আগন্তুক দিনত এটা যথেষ্টখিনি ব্যৱস্থা হ'ব। আৰু 4 নম্বৰতে আমাৰ যিটো ছেটেলাইট টাউনশ্বিপ, এই ছেটেলাইট টাউনশ্বিপৰ ওপৰত আমাৰ এটা গুৰুত্ব সহকাৰে এটা ব্যৱস্থা হাতত লৈছে। আৰু 5মটো আছে আপোনাৰ বানমুক্ত অসম। বানমুক্ত অসমৰ ক্ষেত্ৰত গত দিনবিলাকত আমাৰ চৰকাৰে যিখিনি পদক্ষেপ হাতত লৈছে, সেই পদক্ষেপখিনিক নিশ্চয় আপোনালোকে অৱগত হৈছে। আৰু এইটোৰ ক্ষেত্ৰত বিশেষকৈ মই ডিব্ৰুগড়ত যিহেতু এখন সংবাদমেল হৈছে আৰু মই ডিব্ৰুগড়ৰ বিধায়ক হিচাপে মই এই কথাখিনি আপোনালোকক অৱগত কৰাইছোঁ। যি বানমুক্তৰ কাৰণে আমাক প্ৰায় 18,000 কোটি টকাৰ এটা পৰিকল্পনা হাতত লোৱা হৈছে। আৰু ডিব্ৰুগড়ৰ মাইজানৰ পৰা মোহনা ঘাটলৈ আকস্মিকভাৱে যেতিয়া খহনীয়া কিছু আৰম্ভ হয়, সাংবাদিক বন্ধুসকলে দেখিছে আৰু জানে, সেইখিনি ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা লোৱা হৈছে। ইয়াৰ উপৰিও আমাৰ এছিয়ান ডেভেলপমেণ্ট বেংক হওক, ৱৰ্ল্ড বেংক হওক, NHB ফালৰ পৰাও হওক, আমাৰ যথেষ্টখিনি প্ৰকল্প হাতত লোৱা হৈছে। আৰু এই প্ৰকল্পখিনিক বাদ দিও প্ৰায় 18,000 কোটি টকাৰ পৰা আমাৰ এইখিনিৰ ওপৰত যথেষ্টখিনি কামৰ অগ্ৰগতি হৈছে। আৰু আগন্তুক দিনত আমি ভাবোঁ যে অহা বছৰৰ ভিতৰত আমি এতিয়া আপোনাৰ মাৰ্চ মাহ, এপ্ৰিল মাহ পালে আৰু 8-9 মাহৰ ভিতৰত আমাৰ বাকীখিনি কামো সম্পূৰ্ণ কৰাৰ কাৰণে যি এই ব্যৱস্থা লৈছে তাৰ লগত সংযোজিত কৰি মই বিধায়ক হিচাপে আপোনাক এইখিনি কথা ক'লোঁ। আৰু 18,000 কোটি টকাৰ অসমৰ বানমুক্তৰ কাৰণে এটা ডাঙৰ পদক্ষেপ বুলি মই ক'ব খোজোঁ।